এই মুহূৰ্তে নিৰ্বাচনৰ ফলাফলৰ বিগ আপডেট লৈ আহিবলৈ চেষ্টা কৰিছো। বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ বহুকেইটা সমষ্টিত বিজেপি পাৰ্টি জয়ী হৈছে। ক'ত ক'ত জয়ী হৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। নগাঁও বটদ্ৰৱাত বৰ্তমান বিজেপি পাৰ্টি জয়ী হৈছে। ৰূপক শৰ্মা জয়ী হৈছে নগাঁৱত। সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যিগৰাকী যোৰহাটৰ প্ৰাৰ্থী অৰ্থাৎ গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। কংগ্ৰেছৰ গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। এই মুহূৰ্তৰ যদি ডাঙৰ খবৰ বুলি ক'বলৈ যাওঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। পৰাজয় হ'ল গৌৰৱ গগৈ, পৰাজয় বৰণ কৰিছে। সমান্তৰালকৈ যিগৰাকী তাৰ বিজেপি প্ৰাৰ্থী আছিলে হিতেন্দ্ৰনাথ গোস্বামী তেখেতৰ হাতত 17,000 ভোটত প্ৰায় 17,000 ভোটত পৰাজয় হ'বলগীয়া হৈছে গৌৰৱ গগৈ। সমান্তৰালকৈ যদি ক'বলৈ যাওঁ জাগিৰোডত বিজেপিৰ পীযুষ হাজৰিকা জয়ী হৈছে। বিশ্বজিৎ ফুকন পথাৰত বিজেপিৰ বিশ্বজিৎ ফুকন জয়ী হৈছে। যোৰহাটৰ হিতেন্দ্ৰনাথ গোস্বামী জয়ী হৈছে। গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ জয়ী হৈছে। ডিব্ৰুগড় শৰ্মা নিউ গুৱাহাটী এটা আকৰ্ষণীয় সমষ্টি নিউ গুৱাহাটী সমষ্টি ডিব্ৰুগড় শৰ্মা বৰ্তমান সময়ত জয়ী হৈছে। গতিকে যদি চাবলৈ যায় এইবাৰ নিৰ্বাচন যেনেদৰে কংগ্ৰেছে আশা কৰিছিলে সফল হৈ থাকি গ'ল। যেনে কংগ্ৰেছৰ আশা আছিলে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক ওপৰাই পেলাব বা গেৰুৱা বাহিনী অসমৰ পৰা ওপৰাই পেলাব মন্তব্য কৰিছিলে। তাৰ এখন ওলোটা ছবি দেখিবলৈ পোৱা গ'ল যোৰহাট সমষ্টি এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু আছিলে। যেতিয়া নিৰ্বাচনৰ যি এক্সিট পল ওলাইছিলে এক্সিট পল সময়ত কোৱা হৈছিলে যে হয়তো 2,000 পৰা 3,000 ভোট নহলে 4,000 পৰা 5,000 বা 50-50 হ'ব বুলি কৈছিলে। সেয়া সম্পূৰ্ণ মিছা হোৱা দেখিবলৈ পোৱা গ'ল। এক প্ৰকাৰ 17,000 ভোটত গৌৰৱ গগৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছে যোৰহাটৰ পৰা। সমান্তৰালকৈ নিউ গুৱাহাটী সমষ্টি ডিব্ৰুগড় শৰ্মা বৰ্তমান জয়ী হৈছে। গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ জয়ী হৈছে। যোৰহাটৰ কৈছে আমি যে হিতেন্দ্ৰনাথ গোস্বামী বৰ্তমান জয়ী হৈছে যোৰহাটৰ পৰা। সমান্তৰালকৈ পথাৰৰ পৰা বিশ্বজিৎ ফুকন জয়ী হৈছে। জাগিৰোডৰ পীযুষ হাজৰিকা জয়ী হৈছে। এই মুহূৰ্তত বিগ আপডেট আমি জনাই আছো আপোনালোকক। যিহেতুকে বৰ্তমান সময়ত বিজেপি চৰকাৰৰ নেতৃত্বত উন্নয়নৰ কাৰণে ৰাইজে যিটো হাৰত ভোট দিছিলে সেই ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ লাভ কৰিলে বিজেপিয়ে। আৰু কংগ্ৰেছে যিধৰণে আশা কৰিছিলে যে ইমান ভোট পাম ইমান আসন পাম সেয়া সম্পূৰ্ণ বিফল দেখিবলৈ পোৱা গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা যিগৰাকীয়ে যোৰহাট সমষ্টি গগৈ পৰিয়ালৰ দুৰ্গ বুলি কোৱা হয়। যিটো সমষ্টিক গগৈ পৰিয়ালৰ দুৰ্গ বুলি কোৱা হয় তৰুণ গগৈৰ দিনৰ পৰাই সেই গগৈ পৰিয়ালৰ দুৰ্গ আছিলে। সেই দুৰ্গ বৰ্তমান কিন্তু হিতেন্দ্ৰনাথ গোস্বামীয়ে কিন্তু গৌৰৱ গগৈ পৰাস্ত কৰিবলৈ সক্ষম হৈছে। প্ৰায় 17,000 ভোটত এক বৃহৎ ভোটৰ ব্যৱধানত কিন্তু পৰাজয় হ'ল গৌৰৱ গগৈ।